আজি আপোনালোকৰ লগত মই আকৌ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম বিশেষকৈ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অসমৰ জনসাধাৰণ অসমৰ দল সংগঠন অসমৰ বুদ্ধিজীৱীসকলক দৃষ্টিগোচৰ কৰাবৰ কাৰণে মই এই অক্টোবৰ মাহৰ প্ৰত্যেকটো দিনত এটা এটাকৈ ভিডিঅ' বনাই গৈ থাকিম বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ আগত প্ৰতিশ্ৰুতি কৰিছিলোঁ আৰু সেইমতে মই ভিডিঅ' দি গৈ আছোঁ আৰু প্ৰতিগৰাকী টিউটৰ গুৰুক মই এটাই অনুৰোধ কৰিম আপোনালোকে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে নেকি আমাৰ অসমৰ জনসাধাৰণে অসমৰ দল সংগঠন অসমৰ বুদ্ধিজীৱী এই যাতে নেকি সেইখিনি পায় আৰু তেখেতসকলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ বিষয়ে এষাৰ অসমৰ চৰকাৰক বা অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক তেখেতসকলে অনুৰোধ জনাব পাৰে বা তেখেতসকলে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি তেখেতসকলে মাত মাতিব পাৰে আৰু টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অসম চৰকাৰক সমাধান কৰিব আহ্বান জনাব পাৰে সেই উদ্দেশ্যে ভিডিঅ'বিলাক মই বনাই গৈ আছোঁ আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ গুৰুৱে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি কৈ শেষ কৰিব নোৱাৰে কাৰণ টিউটৰ ছাৰ বাইদেউসকলে আজিলৈকে তেখেতসকলে কি কৰা নাই আপোনাৰ নিযুক্তি পোৱাৰে পৰা তেখেতসকলে আন্দোলন কৰি আহিছে আৰু মাননীয় মুখ্যমন্ত্ৰী কিন্তু প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ বাবেই তেখেতসকলে আন্দোলন কৰিবলগীয়া হ'ল আৰু নিশ্চয়কৈ অসমৰ জনসাধাৰণে অসমৰ বুদ্ধিজীৱী বা দল সংগঠনে সেইখিনি কথা জানিব লাগে কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলে আজি বছৰ ধৰি তেখেতসকলে বিনামূলীয়া পাঠদান কৰি আহিছিলে বিশেষকৈ আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক হাজাৰ তেখেতসকলৰ জীৱনক তুচ্ছ তাচ্ছিল্য কৰি তেখেতসকলে সেই ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ পাঠদান কৰি আহিছিলে যিহেতু তেখেতসকলৰ বহুমূলীয়া যিখিনি সময় সেই সময়খিনি তেখেতসকলে ছাত্ৰ ছাত্ৰীৰ লগত দিছিলে আৰু দুখীয়া ছাত্ৰ ছাত্ৰীক তেখেতসকলে কেনেদৰে আপোনাৰ সেই যিবিলাক অঞ্চলত আমাৰ স্কুল বিদ্যালয় সেই সময়ত নাছিল তেখেতসকলে এই ৰাইজৰ সহযোগত সেই মানে আপোনাৰ ঠাইবিলাকত শিক্ষা অনুষ্ঠান তেখেতসকলে প্ৰতিষ্ঠিত কৰি সেই অঞ্চলৰ ল'ৰা ছোৱালীক তেখেতসকলে পাঠদান কৰি আহিছিলে এদিন নিশ্চয়কৈ সেই পাঠদানৰ ফল অসম চৰকাৰে বা অসমৰ বৰ্তমান যিখিনি আমাৰ মুখ্যমন্ত্ৰী আছে তেখেতসকলে সেই ধৰণৰ গাদীত আহিলে নিশ্চয়কৈ তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰিব বা তেখেতসকলৰ পদ প্ৰভিন্সিয়েলাইজ কৰিব সেই আশাত তেখেতসকলৰ মূল্যৱান জীৱনখিনি সেই ছাত্ৰ ছাত্ৰীৰ লগত দিছিলে বা ৰাইজৰ সহযোগত তেখেতসকলে সেইখিনি শিক্ষানুষ্ঠান গঢ় লৈ দিছিলে কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে 2021 চনত যিখিনি ফাৰ্টিকীকৰণ কৰিলে 2017-18 চনৰ যিখিনি আইন এখন বনাই যিখন আইনত বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলক উদ্ধাৰৰ হকে এই আইন হ'ব লাগে কিন্তু সেই আইন উদ্ধাৰৰ হকে অসম চৰকাৰে বনোৱা নাছিল সেই টিউটৰ ছাৰ বাইদেউসকলক যেনেকৈ বেঞ্চাৰ শিক্ষা অনুষ্ঠানত তেখেতসকলে আগত জড়িত হৈছিলে বা তেখেতসকলে যেনেকৈ আপোনাৰ কোনো এটা চৰকাৰী সাহায্য বা কোনো এটা চৰকাৰীৰ পৰা নোপোৱাকৈ তেখেতসকলে বিনামূলীয়া যিটো পাঠদান কৰি আহিছিলে ঠিক তেনেকৈ তেখেতসকলে ফাৰ্টিকীকৰণৰ নামত টিউটৰ সজালে আৰু টিউটৰ সজাই তেখেতসকলক আকৌ দুগুণ শাস্তি দিবলৈ অসম চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া অনুমান হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণ এখন স্কুল বা এখন বিদ্যালয় বা এখন শিক্ষা অনুষ্ঠানত জড়িত সেই শিক্ষক কৰ্মচাৰীসকলৰ পদ ফাৰ্টিকীকৰণ কৰাৰ পাছত সেই শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাখিনি সমাধান হ'ব লাগে কিন্তু ফাৰ্টিকীকৰণ কৰি দুগুণ সমস্যা যেন বৃদ্ধি কৰিলে কাৰণ সেই শিক্ষক কৰ্মচাৰীসকল আজি সেইফালেও নহয় এনেধৰণৰ অৱস্থা হৈ আছে তেখেতসকলৰ সামান্য এটা ফাৰিটুকি দি তেখেতসকলক কৰ্মত নিয়োজিত ৰাখিছে এজন ৰেগুলাৰ শিক্ষকে যি ধৰণে কৰ্মত নিয়োজিত হয় বিদ্যালয়ত ঠিক তেনেকৈ টিউটৰ ছাৰ বাইদেউসকলো নিয়োজিত হৈ আছে কিন্তু তেখেতসকলক দৰমহাৰ ক্ষেত্ৰত কিয় তাৰতাম্য পদবীৰ ক্ষেত্ৰত কিয় তাৰতাম্য ৰাখিলে অসম চৰকাৰে কাৰণ যিসকল মহান ব্যক্তি তেখেতসকলে আজি 25-20 বছৰ তেখেতসকলে আপোনাৰ আৰু কোনো এটা স্বাৰ্থ তেখেতসকলে নোহোৱাকৈ সেই বেঞ্চাৰ শিক্ষানুষ্ঠানত জড়িত হৈ তেখেতসকলে কোনো এটা চৰকাৰৰ পৰা সাহায্য নোপোৱাকৈ তেখেতসকলে বিনামূলীয়া যিটো পাঠদান কৰি আহিছিলে তেখেতসকলে আৰু সেই পাঠদানৰ যিখিনি আপোনাৰ পাবলগীয়া সেইখিনি নিশ্চয়কৈ এদিন চৰকাৰে তেখেতসকলৰ যিখিনি সমস্যাখিনি সমাধান হ'ব আৰু তেখেতসকলক সম্পূৰ্ণৰূপে এজন চৰকাৰী শিক্ষক হিচাপে নিযুক্তিৰ আশাত তেখেতসকলে সেইখিনি পাঠদান কৰি আহিছিলে কিন্তু অসম চৰকাৰ সেইখিনি কিয় বুজি নাপালে কাৰণ অসমত সেই যিখিনি এই বেঞ্চাৰ শিক্ষা অনুষ্ঠানত যিখিনি যিখিনি পৰম্পৰাগত আগৰ পৰাই চলি আহিছে আৰু সেইবাবে কোনোবা এটা অঞ্চলত যদি চৰকাৰী শিক্ষা অনুষ্ঠান নাথাকিলে সেই অঞ্চলত তেতিয়া ৰাইজে আপোনাৰ সেই অঞ্চলত এখন শিক্ষা অনুষ্ঠান গঢ় দিছিলে আৰু সেই শিক্ষা অনুষ্ঠানত আমাৰ যিসকল
আমাৰ শিক্ষিত যুৱক আছিল সেই সময়ৰ তেখেতসকলক আপোনাৰ সেই শিক্ষা অনুষ্ঠানত শিক্ষক হিচাপে ৰাইজৰ SMCৰ জৰিয়তে তেখেতসকলক নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই আপোনাৰ যিসকল নিযুক্তি পোৱা শিক্ষক কৰ্মচাৰী তেখেতসকলেও এদিন চৰকাৰী সেই আশাত তেখেতসকলে শিক্ষা অনুষ্ঠানত জড়িত হৈ পৰে আৰু ঠিক তেনেকৈ অসমৰ যিখিনি পৰম্পৰাগত যিখিনি ভেঞ্চাৰ শিক্ষা অনুষ্ঠানৰ সমস্যা সমাধানৰ যিখিনি কাম সেইখিনি চলি আহিছিলে কিন্তু 2021 চনত যিখিনি প্ৰাদেশিকৰণৰ নামত অসম চৰকাৰে যিটো বেকু বাওনা কৰিলে প্ৰাদেশিকৰণ কৰি সেইফালেও নহয় সি ছাৰসকলক শিক্ষকৰ পৰা টিউটৰলৈ আপোনাৰ অৱনমিত কৰা হ'ল আৰু তেখেতসকলক সামান্য এটা পাৰিতোষিক প্ৰদান কৰা হ'ল যিটো পাৰিতোষিৰ জৰিয়তে তেখেতসকলৰ পৰিয়াল চলাটো অসুবিধাই তেখেতৰ নিজৰ হয়তো খা খৰচ উলিয়াটো বহুত টান হৈ পৰিছে বৰ্তমানৰ যুগত আৰু সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী বৰ্তমানত বুজি পাব লাগে আৰু সেইবাবে সেই টিউটৰ ছাৰ বাইদেউসকলক যিখিনি তেখেতসকলৰ সমস্যা সেইখিনি তেখেতসকলৰ লগত আলাপ আলোচনা কৰি সেই টিউটৰ ছাৰ বাইদেউসকলক অতি সোনকালে শিক্ষকসকলে উন্নতি কৰিব লাগে আৰু সেই ধৰণৰ ব্যৱস্থা কৰিব লাগে কিন্তু সেইখিনি অসম চৰকাৰে নকৰি তেখেতসকলক হয়তো এদিন এমাহ ধৰি প্ৰতিশ্ৰুতি দিয়ে আহিছে কিন্তু সেই দিন কেতিয়াও নাহে মুখতেই সীমাবদ্ধ হৈ থাকে হয়তো মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিলে 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব কিন্তু আজিলৈকে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে দৰমহা বৃদ্ধিৰ সন্দৰ্ভত কোনো এখন অৰ্ডাৰ অসম চৰকাৰ বা শিক্ষা বিভাগৰ পৰা নোলাল আৰু শিক্ষামন্ত্ৰীগৰাকীও ঠিক তেনেকৈ কৈ আহিছে অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব কিন্তু সেই অক্টোবৰ নহয় সেই আপোনাৰ নৱেম্বৰ নহয় ঠিক তেনেকৈ সময়বিলাক গৈ আছে কিন্তু টিউটৰ ছাৰ বাইদেউসকলে আশাবাদী হৈ আছে সেইখিনিকে লৈ যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি হৈ আছে আৰু সেয়ে টিউটৰ ছাৰ বাইদেউসকলে আমাৰ অসমৰ জনগণ অসমৰ দল সংগঠন অসমৰ বুদ্ধিজীৱীৰ পৰা তেখেতসকলে সহায় সহযোগ বিচাৰিছে যাতে নেকি তেখেতসকলে এই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ মাত মাতে বা অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তেখেতসকলে অনুৰোধ জনায় যাতে নেকি সেই শিক্ষক কৰ্মচাৰীসকলৰ সেই টিউটৰ কৰ্মচাৰীসকলৰ সমস্যাখিনি সমাধান কৰক তেখেতসকলক কোনো পৰ্যায়ৰ শিক্ষক হিচাপে আপগ্ৰেড কৰক সেইখিনি যাতে নেকি আপোনালোকে আমাৰ অসমৰ জনসাধাৰণে আহ্বান জনায় বা দল সংগঠনে আহ্বান জনায় আৰু বুদ্ধিজীৱী আহ্বান জনায় আপোনালোকক তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে কাৰণ তেখেতসকলে সামান্য এটা ফাঁড়িটুকি লৈ যিখিনি আপোনাৰ জীৱনৰ বিয়লি বেলাত যিখিনি কাম কৰিবলগীয়া হৈছে সেইখিনি কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে বুজি পোৱাটো উচিত তেখেতসকলে এনেধৰণৰ মিছা প্ৰলোভন দি টিউটৰ ছাৰ বাইদেউসকলক আপোনাৰ মাহ তেখেতসকলক পাৰ কৰাব নালাগে যিহেতু 2024 চনৰ আপোনাৰ 26 ডিচেম্বৰৰ যিখিনি আন্দোলন হৈছিলে সেই আন্দোলনৰ পাছৰ পৰাই শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে আপোনালোকৰ যিখিনি সমস্যা সেই সমস্যাখিনি হয়তো 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ কেবিনেটত উত্থাপন কৰাৰ কথা শিক্ষামন্ত্ৰীগৰাকীয়ে দিছিলে আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন নকৰো বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু সেই ফেব্ৰুৱাৰী মাহত নহল সেই মাৰ্চ মাহতো নহল কিন্তু আকৌ তেখেতে ক'লে যে এপ্ৰিলৰ কেবিনেটত আহিব এপ্ৰিল কেবিনেট যিখিনি হ'ব তাত আপোনাৰ যিখিনি বছৰেকীয়া বাজেট হ'ব সেই বাজেটত হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি সেই বাজেটতো নাহিল আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে হয়তো সিটোৰ পাছত সিটো মাহ আশাবাদী হৈ আছে আকৌ এপ্ৰিলৰ পাছৰ পৰা আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ক'লে আপোনালোকৰ কামখিনি 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব আৰু সেইখিনি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে কিন্তু 1 অক্টোবৰ পাৰ হৈ আজি আপোনাৰ 12 অক্টোবৰ পালেহি কিন্তু আজিলৈকে অসম চৰকাৰৰ পৰা কোনো এটা নথিচ নোলালে সেয়ে তেখেতসকলে আজি এই চিন্তিত হৈ পৰিছে অসম চৰকাৰে সঁচাকে কৰিবনে না তেখেতসকলে সেইদৰেই আমাৰ সমস্যাখিনি প্ৰতিশ্ৰুতিতে সীমাবদ্ধ ৰাখি তেখেতসকলৰ মুখৰ মিঠা যিখিনি খটা তাতেই তেখেতসকলে সেইখিনি সোমাই ৰাখিব নেকি যিখিনি প্ৰতিশ্ৰুতি দিছে সেয়ে তেখেতসকলে এতিয়া চিন্তিত হৈ পৰিছে আৰু তেখেতসকলে অসমৰ জনসাধাৰণ অসমৰ বুদ্ধিজীৱী অসমৰ দল সংগঠনৰ পৰা সহায় সহযোগিতা বিচাৰিছে তেখেতসকলে টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে এষাৰ মাত মাতে যাতে নেকি আমাৰ সমস্যাখিনি সমাধান হয় আৰু টিউটৰ ছাৰ বাইদেউসকলক যিখিনি আপোনাৰ নিযুক্তিৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী আপোনালোকে চৰকাৰৰ ট্ৰেকলৈ আহি লওক আপোনালোকক অতি সোনকালে
3-4 মাহৰ ভিতৰতে আপোনালোকৰ কাৰণে এটা এপ খুলি মুকলি কৰি দিম এই এপৰ জৰিয়তে এপৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ডকুমেন্টবিলাক আপলোড কৰিব আৰু সাবমিট কৰিব আৰু সেইমতে আপোনালোকৰ টিউটৰ বা টিচাৰ আপগ্ৰেড প্ৰসেস হ'ব আৰু অতি সোনকালে আপগ্ৰেড কৰিম আৰু যিসকল টিউটৰ হৈ এসপ্তাহ এমাহ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও তেখেতসকলক 10 লাখ টকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে দিয়াৰ কিন্তু সেইখিনিও আজিলৈকে মাননীয় মুখ্যমন্ত্ৰীয়ে নকৰিলে সেই দুইটা দিয়া প্ৰতিশ্ৰুতি যদি কৰা হলে টিউটৰ ছাৰ বাইদেউসকলৰ বৰ্তমান সেইখিনি সমস্যা নাথাকিলেহেঁতেন আৰু নিযুক্তি পোৱাৰ পৰাই টিউটৰ ছাৰ বাইদেউসকলে বহু ধৰণৰ আন্দোলন কৰিলে তেখেতসকলে হয়তো বহু ধৰণৰ মিটিং কৰিলে আৰু তাতো তেখেতসকলৰ বিষয়বিলাক উপস্থাপন কৰিলে কিন্তু সেইখিনি বহুত কৰাৰ পাছতো কিন্তু আমাৰ অসম চৰকাৰে কিন্তু গা লৰা নাই কি ধৰণে তেখেতসকলে আগবাঢ়িব লাগিব যদি এইখন চৰকাৰে যিখিনি সমস্যা থকা মানুহবিলাকে আন্দোলন কৰিলেও তেখেতসকলৰ ভাষা বুজি নাপায় বা আন্দোলন নকৰাকেও তেখেতসকলে আহ্বান কৰিলেও সেইখিনি ভাষাও যদি বুজি নাপায় তেখেতসকলে কেনেকৈ তেখেতসকলৰ সমস্যাখিনি সমাধান কৰাৰ চিন্তা চৰ্চা কৰিব যদিহে তেখেতসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰিবলৈ যদি অসুবিধা অসম চৰকাৰ তেনেহ'লে সেই অসুবিধাখিনি দূৰ কৰক আৰু তেখেতসকলক টিউটৰৰ পৰা শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণে যিখিনি কোৱালিফিকেশ্যন সেইখিনি যদি তেখেতসকলৰ উপযুক্ত নহয় তেনেকৈ তেখেতসকলক সেইখিনি কোৱালিফিকেশ্যন গ্ৰহণ কৰিবলৈ এটা সুবিধা প্ৰদান কৰক যদি তেখেতসকলক শিক্ষকৰ বা টিচাৰ আপগ্ৰেড কৰিবলৈ টিউটৰৰ পৰা শিক্ষকসকলে আপগ্ৰেড কৰিবলৈ আপোনাৰ যদিহে আপোনাৰ DLL লাগে DLL নথকা ক্লিনিক DLL কৰাৰ সুবিধা প্ৰদান কৰক যদিহে টেট লাগে টেট নথকাখিনি টেট দিয়াৰ ব্যৱস্থা কৰি দিয়ক কিন্তু অসম চৰকাৰে সেই টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি দিয়াৰে পৰা কিন্তু আজিলৈকে অসম চৰকাৰ কোনো এটা টেট নহল আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কোনো এটা বিশেষ টেট তেখেতসকলে পাতিবৰ কাৰণে অসম চৰকাৰে চিন্তা নকৰিলে কিন্তু তেখেতসকলে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি কেৱল সমস্যা বাগে ৰাখিব বিচাৰিছে নেকি যদি সঁচা অৰ্থত তেখেতসকলে টিউটৰৰ সমস্যাখিনি সমাধান কৰিব বিচৰা হলে নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলক যিখিনি কোৱালিফিকেশ্যন লাগে যিসকলৰ নাই তেখেতসকলক সেইখিনি কোৱালিফিকেশ্যন গ্ৰহণ কৰা এটা সুযোগ প্ৰদান কৰিব লাগে কাৰণ যিহেতু সেইসকল এতিয়া অসম চৰকাৰৰ এজন কৰ্মচাৰী তেখেতসকলেই কৈছে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ অসমৰ চৰকাৰৰ শিক্ষা বিভাগৰ এজনকৈ কৰ্মচাৰী তেখেতসকলে চৰকাৰী সকলো কামত নিয়োজিত হ'ব তেখেতসকলক চৰকাৰী সকলো কামত ব্যৱহাৰ কৰে কিন্তু তেখেতসকলৰ পদবীৰ যিখিনি অৱনমিত কৰি এটা টিউটৰ শব্দ লগাই এই শিক্ষক এই টিউটৰ কৰ্মচাৰীসকলক সাধাৰণ এটা ফিক্স পে প্ৰদান কৰি কিয় তাৰতম্য কৰি ৰাখিছে কিন্তু সকলো চৰকাৰী কাম এজন ৰেগুলাৰ শিক্ষকে যি ধৰণে কৰিব লাগে ঠিক তেনেকৈ এই টিউটৰ ছাৰ বাইদেউসকলেও কৰিব লাগে হয়তো ইলেকশ্যন ডিউটিৰ পৰা আৰম্ভ কৰি চৰকাৰী যিমানবিলাক কৰ্ম যিমানখিনি কাম কৰিব লাগে তেখেতসকলক সেইখিনি নিয়োজিত কৰে কিন্তু তেখেতসকলক পদবী আৰু দৰমহাৰ ক্ষেত্ৰত তাৰতম্য ৰখাটো গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে তেখেতসকলে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীকো সাক্ষাৎ বিচাৰিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী নিযুক্তি দিয়াৰে পৰা আজিলৈকে 5 বছৰ হ'ল কিন্তু এদিন তেখেতসকলে এই টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটিক সাক্ষাৎ কৰাৰ এটা সুযোগ প্ৰদান নকৰিলে কিয় এই টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি তেখেতসকলৰ কোনো দয়া নাই বা সেই টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি তেখেতসকলৰ কোনো আপোনাৰ সমস্যা সমাধান কৰাৰ কোনো আপোনাৰ কিবা নাই চিন্তা চৰ্চা নাই সেইবাবে তেখেতসকলৰ প্ৰতি তেখেতে লগ দিয়া নাই নেকি বা তেখেতসকলক লগ কৰিব বিচৰা নাই নেকি মা সেই টিউটৰ ছাৰ বাইদেউসকলে কি পাপ কৰিলে যে তেখেতসকলৰ কেন্দ্ৰীয় কমিটিয়ে যে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব নোৱাৰে বা মাননীয় মুখ্যমন্ত্ৰীয়ে লগ নিদিয়ে এই সকলোবিলাক এটা ৰহস্য এই ৰহস্যখিনি হয়তো মুখ্যমন্ত্ৰীয়ে গম পাব আৰু সেয়ে মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ অসমৰ জনসাধাৰণক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে যাতে নেকি টিউটৰসকলৰ বিষয়ে আপোনালোকে মুখ্যমন্ত্ৰীক এষাৰ মাত মাতি দিয়ক যাতে নেকি টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰে মাননীয় মুখ্যমন্ত্ৰীয়ে সেয়ে টিউটৰ ছাৰ বাইদেউসকলক বিশেষকৈ আমাৰ অসমৰ জনসাধাৰণ অসমৰ দল সংগঠন অসমৰ বুদ্ধিজীৱীসকলক অনুৰোধ জনাইছে আৰু আজি বৰ্তমান যুগত যি ধৰণৰ মূল্যবৃদ্ধিৰ সময় সেই মূল্যবৃদ্ধিৰ সময়ত সামান্য এটা ফাৰি টুকিলৈ তেখেতসকলে জীৱন নিৰ্বাহ কৰিবলগীয়াটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু বিশেষকৈ টিউটৰ ছাৰ বাইদেউসকলেও নিশ্চয়কৈ এতিয়া একগোট খবৰ হৈছে বিশেষকৈ LP আৰু ME যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছিলোই আপোনালোকে যিখিনি আপোনালোকৰ সংখ্যা আছে বিশেষকৈ আপোনাৰ 9000 টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকে ওলাই আহক যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অৱসৰ গ্ৰহণ কৰিছে তেখেতসকলে ওলাই আহিব লাগিব তেখেতসকলৰ যিখিনি আপোনাৰ 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰাৰ
প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই সকলোবিলাক সমস্যা সমাধান কৰিবলৈ হলে নিশ্চয়কৈ অসম চৰকাৰে একেলগে একেটা মঞ্চত সেই 9000 টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলে চকুৰে হয়তো দেখিবলৈ ইচ্ছা হৈছে আৰু তেতিয়াহে হয়তো অসম চৰকাৰক গা লৰিব নহলে তেখেতসকলে যেন আমাৰ সমস্যাবিলাক কেৱল সেইদৰে সমস্যা বাগি ৰাখিব আৰু বিশেষকৈ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি এলপি আৰু এম স্কুলৰ যিখিনি এম স্কুলৰ গ্ৰেড 4 সেই গ্ৰেড 4 কিনিও একেলগ হ'ব লাগিব কাৰণ সেই গ্ৰেড 4 কিনিও নিজাববীয়াকৈ তেখেতসকলে হয়তো আন্দোলন প্ৰতিবাদী কাৰ্যসূচী কৰি আছে কিন্তু তেখেতসকলৰ সমস্যা সমাধান হোৱা নাই যদিহে অসম চৰকাৰে সেই গ্ৰেড 4 কিনিক কিয় এতিয়ালৈকে সমাধান কৰিব বিচৰা নাই যদি টিউটৰ ছাৰ বাইদেউসকলৰ ক্ষেত্ৰত ডিএলএড টেট যদি জাপি দি থৈছে তেনেহলে সেই গ্ৰেড 4 বিলাকৰটো কোনো এটা কোৱালিফিকেশ্যন নালাগে তেখেতসকলৰ যিখিনি কোৱালিফিকেশ্যন লাগে গ্ৰেড 4 কাৰণে সেইখিনিতো তেখেতসকলৰ আছে কিয় তেখেতসকলক আজি পৰ্যন্ত আপোনাৰ সেই গ্ৰেড 4 পৰা আপোনাৰ যিখিনি ফিক্স পে কৰি ৰাখিছে সেইখিনি কিয় তেখেতসকলক স্কেল পে গ্ৰেড ফেট বা ৰেগুলাৰ কিয় প্ৰদান কৰা নাই ৰেগুলাৰ পে কিয় প্ৰদান কৰা নাই সেইখিনি এটা ডাঙৰ প্ৰশ্ন আৰু সেইবাবে মই আপোনালোকক অনুৰোধ জনাইছো এলপি এম ই আৰু যিসকল গ্ৰেড 4 আছে এম ই স্কুলৰ আপোনালোকে একেলগ হৈ মাতক তেতিয়া হয়তো সমস্যাখিনি সমাধান হ'ব কাৰণ মই কিয় এলপি আৰু এম ই ক্ষেত্ৰত আপোনালোকক এইখিনি একেলগ হ'বলৈ কৈছো কাৰণ এলপি এম ই ক্ষেত্ৰত যিখিনি কোৱালিফিকেশ্যন আছে এইখিনি অকমান সুখীয়া আৰু সেইবাবে মই কৈ আছো এলপি এম ৰ ক্ষেত্ৰত তেখেতসকলে একেলগ হৈ অতি সোনকালে গুৰুত্বভাৱে তেখেতসকলে সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰক কাৰণ হাই স্কুল আৰু হাই ছেকেণ্ডাৰী যিখিনি আপোনাৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত সেই তেখেতসকলৰ সমস্যাবিলাক অসম চৰকাৰে বেলেগকৈ দিছে কিন্তু এলপি এম ৰ ক্ষেত্ৰত টেট জাপি দিয়াৰ কাৰণে এলপি এম ৰ ক্ষেত্ৰত অকমান সেই সমস্যাটো সুকীয়া বুলি মই আপোনালোকক কৰোঁ কিন্তু হাই স্কুল হাই ছেকেণ্ডাৰী ক্ষেত্ৰত টেট নালাগে কিন্তু তেখেতসকলৰ কেৱল বিএড লাগে আৰু বিএড আৰু হয়তো গ্ৰেজুৱেশ্যনত তেখেতসকলক 50% লাগে আৰু সেই সমস্যাখিনি তেখেতসকলৰ সুকীয়া আমাৰ এলপিএমই ক্ষেত্ৰত সুকীয়া সেইবাবে এলপিএমই ক্ষেত্ৰত যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক যদি আপোনাৰ টেট কিয় জাপি দিবলগীয়া হ'ল হাই স্কুল হাই ছেকেণ্ডাৰীত কিয় টেট জাপি নিদিয়া হ'ল সেইবাবে সুকীয়া বুলি মই কৈছো আৰু সেইকাৰণে আমাৰ এলপিএমই যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে আৰু গ্ৰেড 4 আছে আপোনালোকক একেটা মঞ্চতে হয়তো অসম চৰকাৰে চাব বিচাৰিছে আপোনালোকৰ 9000 যদি টিউটৰ আছে হয়তো আপোনাৰ গ্ৰেড 4 কিনি যদি কৰিলে হয়তো 10000 ওপৰ হ'ব আমাৰ এলপিএমই ক্ষেত্ৰত আমাৰ টিউটৰ আৰু গ্ৰেড 4 হিচাপে কৰ্মৰত যিসকল কৰ্মচাৰী আছে সেইকাৰণে আপোনালোকে একগোট হৈ একেটা মঞ্চত আপোনালোকে থিয় দি অসম চৰকাৰৰ আগত আপোনালোকে দেখুৱাই দিয়ক আমি একগোট হৈছো আপোনাৰ সমস্যাখিনি সমাধান কৰক কাৰণ যিমানখিনি আমাৰ এলপিএমই ক্ষেত্ৰত যিমানবিলাক আন্দোলন হৈছে হয়তো 2000 3000 বা 2500 মানুহ হৈছে আৰু সেইবাবে হয়তো অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই আৰু আপোনালোকৰ 9000 টিউটৰক অসম চৰকাৰে চাব বিচাৰিছে বা 10000 এলপিএমই টিউটৰ ছাৰ বাইদেউসকলক চাব বিচাৰিছে সেইকাৰণে আপোনালোকে সেইখিনি সিদ্ধান্ত লওক আৰু হাই স্কুল আৰু হাই ছেকেণ্ডাৰী ক্ষেত্ৰত নিশ্চয়কৈ তেখেতসকলেও সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিব একেলগ হৈ তেখেতসকলে আন্দোলন কৰাটো আৰু হয়তো সকলো ফালৰ পৰা যদি চাবলৈ গ'লে কেৱল টিউটৰ হিচাপে নিযুক্তি দিছে এলপিৰ পৰা কলেজলৈকে আৰু এলপিৰ পৰা কলেজলৈকেও টিউটৰ ছাৰ বাইদেউসকলে একগোট হৈ মাতিব পাৰে কাৰণ তেতিয়া নিশ্চয়কৈ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহিব লাগিব কিন্তু হয়তো এলপিৰ পৰা কলেজলৈ যিসকল টিউটৰ ছাৰ বাইদেউসকলে একগোট হ'ব বিচাৰে কিন্তু আপোনাৰ যিখিনি আন্দোলন হ'ব তাত এলপিএমইৰ টিউটৰ ছাৰ বাইদেউসকলে সৰহসংখ্যক উপস্থিত থাকে হয়তো আমাৰ হাই স্কুল আৰু হাই ছেকেণ্ডাৰী বা কলেজৰ কিনে হয়তো সংখ্যা কম হলেও তেখেতসকলে কিন্তু আগবেটিলৈ ওলাই আহিব লাগে কিন্তু তেখেতসকলে এইখিনি ওলাই অহাত তেখেতসকলে হয়তো আপোনাৰ কিহৰ কাৰণে আমাৰ হাই স্কুল আৰু কলেজ বা ছেকেণ্ডাৰী যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে ওলাই অহাটো সংকোচ কৰে কিয় ওলাই আহিব নিবিচাৰে সেইখিনি নেজানো কিন্তু তেখেতসকলেও ওলাই আহিব লাগিছিলে কাৰণ তেখেতসকলে আগত গৈ আমাৰ এলপিএমইৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব লাগে কিন্তু তেখেতসকলৰ হয়তো কোৱালিফিকেশ্যন বিলাক হয়তো সুকীয়াভাৱে বা তেখেতসকলৰ উচ্চ পৰ্যায়ৰ হয়তো টিউটৰ হোৱাৰ বাবে তেখেতসকলে হয়তো সেইখিনি মানে আন্দোলন বা কোনো এটা কাৰ্যসূচীত হয়তো অংশগ্ৰহণ কৰিবলৈ তেখেতসকলে হয়তো আপোনাৰ চিন্তা কৰিব পাৰে কিন্তু সেইখিনি কৰি থাকিলে কিন্তু সমস্যা সমাধান হয় আৰু সেইবাবে মই বাৰম্বাৰকৈ এলপি আৰু যিসকল আমাৰ এম স্কুল টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকক বাৰম্বাৰকৈ কৈ আহিছো আপোনালোকে একগোট হওক আৰু আপোনালোকে প্ৰত্যেকেই মানে আন্দোলনত ওলাই আহিব লাগিব এলপিএমই অলৰেডি একগোট হৈ আছে কিন্তু তেখেতসকলে আন্দোলনত ওলাই অহাটো আপোনাৰ 100% হোৱা নাই তেখেতসকলৰ হয়তো 9000 আছে তাত হয়তো 3250 টিউটৰ ছাৰ বাইদেউসকল আন্দোলনত উপস্থিত হৈছে কিন্তু মই আপোনালোকক সেই কিনাৰণেই কৈ আছো যে সেই 3000
2500 সেইখিনি অসম চৰকাৰে চাব বিচৰা নাই আপোনালোকক একেলগে চাব বিচাৰিছে নিযুক্তিৰ সময়ত যেনেকৈ আপোনালোকে 9000 টিউটৰে গৈ এপইন্টমেন্ট লৈছিলে ঠিক তেনেকৈ সেই 9000 টিউটৰক এপইন্টমেন্ট দিয়াৰ মানুহখিনিক হয়তো অসম চৰকাৰে আকৌ এটা মঞ্চত একেটা আন্দোলন কাৰ্যসূচী লবলৈ আপোনালোকক ইংগিত দি আছে আৰু সেইভাবে আপোনালোকে এইখিনি সিদ্ধান্ত গ্ৰহণ কৰক কাৰণ নহলে অসম চৰকাৰে কিয়নো আপোনালোকৰ আন্দোলন কৰিলে আপোনালোকক লগ নিদিয়াৰ কি যুক্তি থাকিব পাৰে এতিয়া ঠিক তেনেকৈ ভাবিবলৈ বাধ্য হৈছো কাৰণ টিউটৰ ছাৰ বাইদেউসকলক ওলাই আহিবই লাগিব কাৰণ ওলাই নোহোৱাকৈ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ বিচাৰিছো সাক্ষাৎ নিদিয়ে বা তেখেতসকলক লগ কৰিবলৈ নিবেদন কৰিছো কিন্তু কমিটিক লগ নিদিয়ে কাৰণ কি থাকিব পাৰে হয় আমিতো আন্দোলন বিচাৰা নাই টিউটৰ ছাৰ বাইদেউসকলে কিন্তু আন্দোলন কৰাবলৈ বাধ্য হৈছে আমাৰ অসম চৰকাৰে কিয়নো সমস্যাটো তেখেতসকলে সমাধান কৰিব বিচৰা নাই আৰু সেই সমস্যা সমাধান বিচাৰি তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ লগ কৰা এটা সুযোগ বিচাৰিছে কিন্তু লগ নিদিয়ে শিক্ষামন্ত্ৰীক লগ কৰিলে শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিয়ে হয়তো তেখেতৰ হাতত সেইখিনি পাৱাৰ নাথাকিবও পাৰে মুখ্যমন্ত্ৰী নোকোৱালৈকে হয়তো সেইখিনি কাম কৰিব নোৱাৰিবও পাৰে আৰু সেইভাবে তেখেতে এতিয়ালৈকে কৰা নাই বা এইটো মাৰ পিছত দিনটো মাৰ পিছত তেখেতসকলে প্ৰতিশ্ৰুতি দি আহিছে কিন্তু কাম হোৱা নাই হয়তো মাননীয় মুখ্যমন্ত্ৰীয়ে বিচৰা নাই আৰু সেইভাবে মাননীয় মুখ্যমন্ত্ৰীক আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে লগ কৰিব বিচাৰিছে আৰু সেই লগ কৰিব বিচাৰিবলৈ আপোনালোকে সুবিধা পাবলৈ নিশ্চয়কৈ হয়তো 9000 টিউটৰ একেলগে গৈ আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব লাগিব তেতিয়াহে মাননীয় মুখ্যমন্ত্ৰী আপোনালোকক লগ দিব হয়তো আপোনালোকে এখন মিটিং পাতি 9000 টিউটৰে গোট খাই হয়তো গ্ৰেড পেয়াৰ ক্লিনিক হলে 10000 হ'ব একেলগে মিটিং পাতি আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ কৰক আৰু তাতেই সোধক কিয় আমাৰ সমস্যাখিনি আপুনি গুৰুত্ব প্ৰদান কৰা নাই বা কেতিয়া সমাধান কৰিব সেইখিনি আপোনালোকে প্ৰশ্ন কৰক আৰু অসমৰ জনসাধাৰণক শেষত মই অনুৰোধ কৰিম অসমৰ বুদ্ধিজীৱী দল সংগঠনক মই অনুৰোধ কৰিম আপোনালোকে টিউটৰ হৈ এখাৰ মাত মাতক আৰু সেই টিউটৰ সকলকো জীয়াই থকাৰ সুবিধা এটা প্ৰদান কৰিবলৈ আপোনালোকে অসম চৰকাৰক অনুৰোধ জনাওক কাৰণ এই টিউটৰ ছাৰ বাইদেউসকলে বছৰ বছৰ ধৰি তেখেতসকলে বিনামূলীয়াকৈ পাঠদান কৰি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক তেখেতসকলে উপকাৰ কৰি আহিছে আপোনাৰ যিবিলাক আপোনাৰ চৰকাৰী শিক্ষা অনুষ্ঠান নাছিল যিবিলাক ঠাইত সেই ঠাইবিলাকৰ পৰা হাজাৰ হাজাৰ ল'ৰা ছোৱালীক তেখেতসকলে শিক্ষাদান দি উলিয়াই আনিছে আৰু সেই মহান শিক্ষক কৰ্মচাৰীসকলক অসম চৰকাৰ টিউটৰ সজাই অৱনমিত কৰিলে আৰু ইয়াৰ পাছৰ পৰা হয়তো অসমৰ জনসাধাৰণৰ সেইখিনি দায়িত্ব যে অসমৰ বুদ্ধিজীৱীৰ দায়িত্ব অসমৰ দল সংগঠনৰ দায়িত্ব কাৰণ যেতিয়া স্কুলৰ প্ৰয়োজন হৈছিলে তেতিয়া তেখেতসকলে সেই ঠাইত স্কুল খুলি সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰি ওলাই আনিছিলে আৰু সেই তেতিয়া দায়িত্ব আছিলে আমাৰ সেই শিক্ষক কৰ্মচাৰীসকলৰ আৰু শিক্ষক কৰ্মচাৰীৰ প্ৰতি অন্যায় এতিয়া কৰিছে যিহেতু ইয়াৰ দায়িত্ব হয়তো অসমৰ জনসাধাৰণ বা অসমৰ দল সংগঠন বুদ্ধিজীৱীয়ে ল'ব লাগিব আৰু আপোনালোকে তেখেতৰ হৈ এখাৰ মাত মাতক আৰু টিউটৰ ছাৰ বাইদেউসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে আপগ্ৰেড কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাওক আৰু তেখেতসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিবলৈ আপোনালোকে অনুৰোধ কৰক আৰু সেই আপোনালোকক বাৰম্বাৰকৈ অনুৰোধ কৰিছো আৰু আমাৰ পালৰ পৰাও অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ কৰিয়ে আছো আপোনালোকে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো চিন্তা কৰক আৰু তেখেতসকলৰ সমস্যাখিনি সমাধান কৰক হয়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি বিচাৰে তেখেতসকলৰ এটা কলমৰ সহিত টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰিব পাৰে কিন্তু হেয়া কিয় কৰা নাই হয়তো তেখেতে গম পাব আৰু সেইভাবে আমাৰ অসমৰ জনসাধাৰণ আৰু দল সংগঠন বুদ্ধিজীৱীসকলক বাৰম্বাৰকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে আপোনালোকে যাতে নেকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক সেই টিউটৰ শিক্ষকৰ সমস্যাখিনি সমাধান কৰি পুনৰ পৰ্যায়ৰ শিক্ষকসকলক আপগ্ৰেড কৰিবৰ কাৰণে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি সেইবিলাক ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব যিমান পালে আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ সমস্যাৰ বিষয়ে তলত কমেন্ট কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু অসমৰ জনসাধাৰণ আৰু দল সংগঠন বুদ্ধিজীৱীসকলে যাতে নেকি আমাৰ সেই ভিডিঅ'বিলাক দৃষ্টিগোচৰ হয় তেখেতসকলে সেইখিনি গম পায় নিশ্চয়কৈ এখাৰ মাত মাতে সেয়ে আপোনালোকে শ্বেয়াৰ কৰিব লাগিব সেয়ে আপোনালোকৰ পৰা বিচাৰিলো আৰু আজি ভিডিঅ'টো ইমানে শেষ কৰিলো নমস্কাৰ জয় আই অসম